চেঙেলীয়াঝাৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ইয়াৰ আঞ্চলিক ৰাইজৰ সহযোগত স্থানীয় চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰয়াত ছাত্ৰনেতা ছাইফুল আলম সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল খেলৰ প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ হৈছে। আজি অনুষ্ঠিত প্ৰথমখন খেলত জোনজ্যোতি আঞ্চলিক প্ৰগতি সংঘই ডাইনেমিক ফুটবল দলক ৩-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। খেলখন উদ্বোধন কৰে চিপাঝাৰ উন্নয়ন খণ্ডৰ সহকাৰী কনিষ্ঠ অভিযন্তা বিনোদ চহৰীয়ে। চিপাঝাৰ ক্ৰীড়া সন্থাৰ সম্পাদক জামিনী ডেকাই সহযোগ কৰা খেলখন পৰিচালনা কৰে নজমল আলীয়ে। কাইলৈ দ্বিতীয়খন খেল পশ্চিম দৰং জুনিয়ৰ ফুটবল দল বনাম লাউজান ফুটবল দলৰ মাজত অনুষ্ঠিত হ'ব। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কিন্তু সৰু হোৱা নাই ধুনীয়া মানে শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আজি প্ৰথমখন খেল অনুষ্ঠিত হ'ল। আজি খেলখনত অংশগ্ৰহণ কৰিলে চপাই আৰু জোনজ্যোতি একাদশে। জোনজ্যোতি একাদশে ৩-০ গ'লৰ অগ্ৰগতি লাভ কৰি তেওঁলোকে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। অহা কাইলৈৰ খেলখন অনুষ্ঠিত হ'ব। এটি সুন্দৰ দুয়োটা টীমে অংশগ্ৰহণ কৰিব। চেঙেলীয়াঝাৰ আঞ্চলিক আৰু লাউজান আঞ্চলিক একাদশে এই খেলখনৰ সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আৰু অহা ৰবিবাৰে আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰিম। জোনজ্যোতি একাদশ আৰু অহা কাইলৈ খেলখনত অনুষ্ঠিত হ'বলগীয়া দলৰ যিটো চূড়ান্ত সন্মান লাভ কৰে সেই দলৰ মাজত আমি অহা ৰবিবাৰে দিনৰ ঠিক ৩ বজাৰ লগে লগে চূড়ান্ত খেলখন অনুষ্ঠিত কৰিম। এই অঞ্চলৰ সমূহ ৰাইজকে আমি চেঙেলীয়াঝাৰ শাখা ছাত্ৰ সন্থা আৰু আঞ্চলিক ৰাইজৰ তৰফৰ পৰা খেলৰ উপভোগ কৰিবৰ কাৰণে আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। আছে না হেৰিখন পিচখন আজি ভাল হৈ যাব ন চব নাই হাৰিব আছে মাৰিব নোলো টাইম নাপালোঁ নাই নাই মাতি দিলে বেয়া হ'ব। মাতি দিলে বেয়াহে হ'ব যি হৈ যি থক ঠিক হৈ আছে।